নমস্কাৰ বিজনেছ লাইন এনবিচনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক কোনোবাই যদি কম খৰচতে টাৰ্কি চৰাই পালন কৰিব বিচাৰে তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি কেনেকৈ একেবাৰে কম খৰচতে টাৰ্কি চৰাই পালনৰ বিষয়ে আজি জনাম। বেছি দীঘলীয়া নহয়, মাত্ৰ 3 মিনিটৰ ভিডিঅ' সম্পূৰ্ণ চাব, স্কিপ নকৰিব। মাজতে স্কিপ কৰিলে একো বুজি নাপাব। এইখিনি হৈছে আমেৰিকান ৰয়েল টাৰ্কি বাৰ্ড। এইবিলাক কালাৰিং দেখা পাইছে, এইখিনি হৈছে প্লাম টাৰ্কি। টাৰ্কিৰ চাহিদা আমাৰ অসমত বহুত আছে। যেনে দেখাত ইমান ধুনীয়া, এইটো বেছিভাগে এইটো শ্ব'ৰ কাৰণে পালন কৰে। দেখাত ইমান ধুনীয়া, ঘৰতে 2যোৰ 3যোৰ এনেকুৱা ৰাখি থৈ দিয়ে, দেখাত বহুত ধুনীয়া। কিন্তু ইয়াৰ খৰচ একেবাৰে কম। অনলি ব্ৰুডিঙৰ সময়ত যদি আপোনালোকে বিজনেছ আকাৰত পালন কৰিব বিচাৰে, নাই ইয়াৰ ডাঙৰকৈ বিজনেছ কৰিম, তেতিয়া অনলি ব্ৰুডিঙৰ সময়ত যিখিনি দানা দিব লাগে, তাৰপিছত 10ৰ পৰা 20 গ্ৰামকৈ দানা দিলে হৈ যায়। ইহঁতক অপেন এৰিয়াত পালন কৰিব লাগিব। অপেন এৰিয়াত কি হয়, ইয়াৰ দানা খৰচ 0, একদম কষ্টিং ফ্ৰী। ক'ব গ'লে অপেন এৰিয়াত ইহঁতে ঘাঁহ বন, ইহঁতৰ 100% খাদ্য হৈছে ঘাঁহ বন এইবিলাকে খায়। লগতে আছে চীনা মুৰ্গী, চীনা মুৰ্গীও একে। ইহঁতৰ প্ৰিয় খাদ্য হৈছে ঘাঁহ বন, ধান চাউল ভাত যি দিয়ে চব খাব। আৰু যদি কোনোবাই 2-4 পিচ বা 10 পিচ ঘৰতে পোহে, তেনেহ'লেতো ঘৰুৱা ধান চাউল ভাত এইবিলাক দিবই লাগিব। ঘৰুৱা ধান চাউল ভাত এইবিলাক দিলে হৈ যায়, ইমান স্পেচিয়েল খাদ্য নালাগে ইহঁতৰ। কিন্তু ইহঁতৰ প্ৰিয় খাদ্যটো হৈছে ঘাঁহ বন। কিন্তু অপেন এৰিয়া লাগিব, যাতে ঘাঁহ বন বেছিকৈ থাকে। তো ভিডিঅ'ত যেনেকুৱা দেখা পাই আছে, এনেকুৱা চিষ্টেমত যে পালন কৰিব বিচাৰে, ইয়াৰ খৰচটো একেবাৰে কম। অনলি 1 মাহলৈকে ব্ৰুডিং কৰিব লাগে বহুত ভালদৰে। এই ব্ৰুডিঙৰ সময়ত যিখিনি দানা খৰচ যায়, তাৰপিছত বাকী একদম কম পৰিমাণে দানা খৰচ কৰিলে হৈ যায়। ইয়াৰ 8 মাহত ফুল এডাল্ট হৈ যায়। এইবিলাক 8 মাহ পিছৰ পৰা কণী পৰা ষ্টাৰ্ট হৈ যায়। আৰু 8 মাহত যদি মাংসৰ কাৰণে পালন কৰে, তেতিয়াহ'লে একদম কম পৰিমাণে ব্ৰইলাৰ দানা অলপ ব্যৱহাৰ কৰিলে হৈ যায়। ওজন বৃদ্ধিটো আৰু সোনকালে আহিব। যদি বাহিৰতো এৰি দি ঘাঁহ বন খুৱায়, তাৰ লগতে অলপমান ব্ৰইলাৰ দানা ব্যৱহাৰ কৰিব, ইয়াৰ ওজনটো সোনকালে বৃদ্ধি হৈ যাব। মেলবিলাক 10ৰ পৰা 12 কেজিলৈকে ওজন আহি যায়, আৰু ফিমেলবিলাক 4ৰ পৰা 5 কেজিমান ওজন আহে। আৰু যিবিলাক চীনা মুৰ্গী দেখা পাই আছে, এই চীনা মুৰ্গীবিলাক এই 8 মাহ লাগে ফুল এডাল্ট হোৱাতে। আৰু 8 মাহত ইয়াৰ ওজন 1.5 কেজিৰ পৰা 2 কেজিলৈকে আহে। ইয়াৰ ওজন বৃদ্ধিটো সিমান ক্ষমতা নহয়। ইয়াক যদি ব্ৰইলাৰ দানাও খুৱায়, তেতিয়াহ'লেও ইয়াৰ ওজন বৃদ্ধি সোনকালে নাহে। ব্ৰইলাৰ দানা খুৱায়, ঘাঁহ খুৱায়, একে সমান ইয়াৰ ওজন বৃদ্ধিটো। কিন্তু ইয়াৰো প্ৰিয় খাদ্য হৈছে ঘাঁহ বন এইবিলাকে। ভিডিঅ'ত যেনেকুৱা দেখা পাইছে তেনেকুৱাই ছেম। বাকী অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, অল নৰ্থ ইষ্টৰ ডেলিভাৰী দিয়াৰ সুবিধা আছে। ইয়াৰ পোৱালি আদি লাগিলে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব। সকলো সময়ত এভেইলেবল নাথাকে। তো বেছি নহয়, প্ৰথমতে 10 পিচ পালন কৰি চাব পাৰে এইবিলাক কম পৰিমাণে, যাতে ব্ৰুডিং কৰিব নালাগে। অলপ ডাঙৰ চাইজ ল'ব, তাৰপিছত লাহে লাহে ডাঙৰকৈ ফাৰ্মটো কৰিব পাৰিব। তো অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। যদি কাৰোবাক লাগে, আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব। ধন্যবাদ।